মোৰ অলপ আছিল কাৰণে মই ইনষ্টা ডিলিট মাৰিলোঁ। আজি মই যাবলৈ আছোঁ ফিজিঅ'থেৰাপি এখন চেণ্টাৰ হৈছে নতুন ৰঙিয়াতে হৈছে, গতিকে তাত কেনেকুৱা ধৰণৰ থেৰাপি চলে সকলোখিনি আপোনালোকক দেখাম। আজি মই আছোঁ ফিজিঅ'থেৰাপি ৰঙিয়াৰ মাজমজিয়াতে এইখন থেৰাপি হৈছে নতুন কৰি, আৰু ইয়াতে মানে বহুতো বেমাৰৰ ট্ৰিটমেণ্ট ইয়াতে চলিব। একদিনখন চলাৰ বেছি দিন হোৱা নাই। এইটো থেৰাপি চেণ্টাৰ হৈছে ৰঙিয়াৰ মাজমজিয়াতে হৈছে, যিটো আমাৰ SDO যোৱা ৰাস্তা হয়, তাৰ লক্ষী মন্দিৰৰ কাষতে আছে এইটো থেৰাপি। তো ছাৰ কথা পাতোঁ, ইয়াতে কি বেমাৰৰ চিকিৎসা হয় সকলোখিনি আপোনালোকে জানিব পাৰিব এইটো ভিডিঅ'ৰ দ্বাৰা। তো বলক ভিতৰলৈ যাওঁ। ভিতৰত যোৱাৰ আগতে ইয়াতে চাই লওঁ আপোনালোকে কি থেৰাপি ইয়াতে আছে, মানে সকলোখিনি লিখা আছে। এইখন থেৰাপি বহুতো বেমাৰ ভাল হ'ব। আপোনালোকেও যদি পেইন ৰিলেটেড কিছুমান বেমাৰ ইয়াতে সকলোখিনিৰ মানে ইয়াতে চিকিৎসা হ'ব। গতিকে ছাৰৰ লগত কথা পাতোঁ এবাৰ, ইয়াতে কেনেকুৱা কি চিকিৎসা চলিব বলকচোন। ছাৰ ইয়াতে মানে ক্লিনিকখন কেতিয়াৰ পৰা আৰম্ভ হৈছে? এইখন আমাৰ লাষ্ট যোৱা এপ্ৰিলৰ 8 তাৰিখৰ পৰা আৰম্ভ হৈছে, আৰু আমাৰ খোলা থাকিব, ডেইলি খোলা থাকিব, ছানডেৰ বাহিৰে, ছানডে বন্ধ থাকিব। ইয়াতে মানে ট্ৰিটমেণ্টটো কিহৰ কাৰণে একচুৱেলি? বিভিন্ন ধৰণৰ পেইন ৰিলেটেড, ষ্ট্ৰক পেচেণ্টবোৰৰ কাৰণে, যিবোৰ এতিয়া আৰু লগতে আমাৰ যোনবোৰ বাচ্ছা আছে এবনৰ্মেল বাচ্ছাবোৰ, যেনেকুৱা খোজ কাঢ়িব নোৱাৰে, বা কিছুমান লাহে লাহে আমি এইটো প্ৰচেছ চলাইছোঁ স্পীচ থেৰাপিৰ কাৰণে, যে যোনবোৰ বাচ্ছাই কথা ক'ব নোৱাৰে সেইবোৰৰ কাৰণেও যাতে আমি ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰিব পাৰোঁ, সেইটো প্ৰচেছ চলি আছে। লগতে আমাৰ গোটেইখিনি মানুহৰ কাৰণে আছে, যেনেকুৱা পেইন ৰিলেটেড যিমানখিনি আছে, যেনেকুৱা মাছল পেইন হওক বা আফটাৰ চাৰ্জাৰী যেনেকুৱা যোনবোৰ পেচেণ্ট থাকে, যেনেকুৱা আৰু লগতে ষ্ট্ৰক পেচেণ্টবোৰ, নৰ্মেলি যিমানখিনি মুভমেণ্ট ডিছঅৰ্ডাৰৰ বস্তু মানে পেচেণ্ট থাকোঁ গোটেইখিনি ট্ৰিটমেণ্ট কৰা হ'ব ইয়াতে। এইবিলাক মেচিন, কামবিলাক চবৰে বেলেগ বেলেগ কাম। মোৰ মানে বহুত দিনৰ পৰা কঁকালৰ বিষটো আছে, মানে কি হয় আপোনাৰ হঠাৎ উঠিছে, মানে জেগামতে ৰেলো কৰা যায়, তো সেইকাৰণে মানে তাৰমানে সদায় নাথাকে, কেতিয়াবা হঠাৎ হৈ যায়। বিষটো মানে কি হ'ল, কিবা কৰি আছোঁ হঠাৎ মানে বিষটো টেঙাতে কিবা এটা মাৰি দিয়ে, তেনেকুৱা নহয় ভৰিলৈকে একদম যাইছে। এতিয়া ট্ৰিটমেণ্ট এইটো প্ৰচিডিউৰ এটা গোটেই মানে ছেশ্যন টাইপত বস্তু হয়, এনেকুৱা নহয় যে তুমি এদিনতে গোটেই একদম ভাল পাই যাবা, ইনষ্টেণ্ট পেইন তুমি ৰিলিফ হ'ব পাৰোঁ, কিন্তু এইটো বস্তু নহয় যে তুমি এদিনতে গোটেই বস্তু ভাল পাই যাবা, এনেকুৱা কোনো মেডিচিনো নাই বা কিবাও নহয়। সেইটো কাৰণে তুমি ফাৰ্ষ্টতে গোটেই আমি চাই ল'ব লাগিব কেনেকুৱা ক'ৰ পৰা কি হৈছে, কেনেকুৱা হৈছে। ছাৰে ক'লে বিষটো ক'ৰ পৰা হৈছে, কেনেকৈ হৈছে সকলোখিনি জানি ল'ব, তাৰপিছতহে মানে ট্ৰিটমেণ্টটো দিব। গতিকে বলকচোন এবাৰ ট্ৰাই কৰি লওঁ। কেনেকুৱাকৈ ঠিক হ'ব, কি ট্ৰিটমেণ্ট লাগে তেতিয়া আমি কৰিব পাৰিম, তেতিয়াহ'লে চাই লওঁ। ঠিক আছে। এইটো কিবা IFT পেড লগাই আছে বোলে, একদম জিনজিনাই গৈছে একদম পিছফালে। আৰু ইয়াতে মানে কি হয়, যদি আপোনালোকৰ কঁকালৰ বিষ মানে বেছি থাকে, হয়তো 3-4 দিন, হয়তো 5 দিনমান লাগিব পাৰে, কিন্তু মোৰ অলপ আছিল কাৰণে মই ইনষ্টা ডিলিট মাৰিলোঁ। এইখিনি এক্সাৰচাইজ মোক ঘৰতে কৰিব দিছে। কঁকালটো মানে যেতিয়া বিষ হৈ থাকে ন, তো সেইখিনি মানে বহুতখিনি ৰিলিফ পোৱা যায় মানে।
এইখিনি এক্সাৰচাইজ আপোনালোকে ঘৰতে কৰিব পাৰে ভিডিঅ'ত দেখুওৱাৰ দৰে আপোনালোকে ঘৰতে চেষ্টা কৰিব আৰু বহুতখিনি কঁকালৰ বিষ মানে নিজে নিজে ৰিলিফ পাব ষ্টেটিক চাইকেল বুলি কয় এইখনক যিবিলাক মুভমেণ্ট ডিছঅৰ্ডাৰ যিবিলাক মানে যাৰ ভৰি চৰি কাম নকৰে সেই তেওঁলোকৰ কাৰণে মানে এইখন চাইকেল হয় আৰু এইটো বল নহয় ডগ গাইজ ইয়াতে মানে এক্সাৰচাইজ কৰা হয় সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে মানে এইটোত এক্সাৰচাইজ কৰিব পাৰে এইটো হাতৰ কিবা এক্সাৰচাইজৰ কাৰণে হয় যিবিলাক তেতিয়া হাতবিলাক কাম নকৰে তেতিয়া এইটো মানে ইউজ কৰা হয় আৰু মেচিন আহি আছে তো যিহেতু নতুনকৈ হৈছে সকলোখিনি বস্তু লাহে লাহে আনি আছে ফিংগাৰ লেডাৰ বুলি কয় যেতিয়া আমি হাতখনৰ ওপৰত উঠাব নোৱাৰোঁ মুভমেণ্টৰ কাৰণে তেতিয়া এইটো বস্তু ইউজ কৰা হয় এই চেণ্টাৰটো আছে ৰঙিয়া শ'লমাৰী যিটো আমাৰ SDO ৰোড হয় SDO ৰোডতে আছে যিটো আমাৰ লক্ষী মন্দিৰ আছে সেই লক্ষী মন্দিৰৰ কাষতে এই চেণ্টাৰটো আপোনালোকে স্ক্ৰীণত দিয়া নাম্বাৰত ফোন কৰিব ডাইৰেক্ট এপইণ্টমেণ্ট ল'ব পাৰে ডক্টৰৰ পৰা গতিকে ভিডিঅ'টো আছিল ইমানেই যদি ভিডিঅ'টো ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিবলৈ নাপাহৰিব আৰু নতুন ভিউৱাৰ্ছে যদি মোৰ চেনেলটো চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানেই আছিল ভিডিঅ'টোত বাই বাই আন দি ভিডিঅ'ত লগ পাম জয় আই অসম